Hello everyone, কি খবৰ আপোনালোকৰ আমাৰ তাত এখন ভেনু আহিছে 2022 ৰ স্পেটাৰ আনিউজ এখনৰ আৰু গাড়ী পুৰা ফুল গাড়ী একদম সিল আছে ইঞ্জিন গোটেইখিনি সিল পাব প্ৰত্যেকখন গাড়ীতে পাব স্টিল মই কৈ দিও আপোনালোকক সো মই গাড়ীখনে দেখাই দিও আপোনালোকক প্ৰথমতে কিলোমিটাৰটো মই দেখাই দিছো চাওক 51496 চলিছে গাড়ীখনৰ স্পেটাৰ আনিউজ 51000 চলিলো স্পেটাৰ আনিউজ হয় আমাৰ তাত আৰু এখন যে ভেনু আছিল সেইখন অলপ বেছি চলা আছিল কিন্তু সেইখনৰ স্পেটাৰটো আনিউজ আছিল সো গাড়ীখনৰ মই বাকিখিনি দেখাই দি আছো আপোনালোকক ভিতৰৰ কন্ডিশন চাওক কিমান ধুনিয়া হৈ আছে অনাৰজনে ধুই মেলি দিছে গাড়ীখন গাড়ী ইমান ধুনিয়া কন্ডিশনত আছে মানে ডেশবৰ্ড গোটেইখিনি পলিশ কৰি দিছে আৰু অনাৰজনে এটো চাওক ইফালে পাব আপোনালোকে মিৰৰ লক আনলক এটো চাৰিটা পাৱাৰ উইন্ডো এটো ডোৰ লক আনলক আৰু মিৰৰ এডজাস্টেবল টো ইয়াৰ পৰা হ'ব ইয়াৰ পৰা আপোনালোকে মিৰৰটো এডজাস্ট কৰিব পাৰিব ORBM টো নাই বাৰু এখনত আৰু ষ্টেৰিংত চাওক মিউট মুড ভলিউম আপ ডাউন মিউজিক চেঞ্জ কৰা ফোন ৰিসিভ কৰা ফোন কাটা এইখিনি বস্তু ষ্টেৰিংটো দিয়া আছে আৰু এয়াৰবেগ এটা ষ্টেৰিংত আছে আৰু এটা আপোনালোকৰ ডেশবৰ্ডত আছে আৰু ইফালে চাওক এটো কোম্পানী ফিটেড মিউজিক সিস্টেম ইয়াত যদি আপোনালোকে টাচ স্ক্ৰিন বা এন্ড্ৰইড লগাব খুদে দেন লগাব পাৰিব ইয়াতে আৰামছে এটো চাওক মিউজিক সিস্টেমৰ কন্ট্ৰোলখিনি ইয়াৰ পৰাই হ'ব এটো কোম্পানী ফিটেড হয় তাৰ পিছত তলত আছে আমাৰ এইখিনি ক্লাইমেট কন্ট্ৰোল আৰু তলত একদম তলত আছে USB পইণ্ট আৰু 120 ওয়াটৰ চাৰ্জিং সকেটটো পাব আপোনালোকে ইয়াতে এইয়া চাওক আৰু ইয়াতে আপোনালোকে মোবাইল চোবাইল ৰাখিব পাৰিব আমৰেষ্টটো দিয়া আছে বাৰু আৰু গোটেইটা দৰজাতে আপোনালোকে চাৰিটা পাৱাৰ উইন্ডো পাব আৰু বেক সাইডেও AC আৰু চাৰ্জিং পইণ্ট এইখিনিও পাব বেক সাইডে সো বেক সাইডেও কোনো ধৰণৰ অসুবিধা নাই তিনিজন মানুহ আৰামছে ধৰিব এটো চাওক সো মই বাহিৰৰ পৰা আপোনালোক গাড়ীখন দেখাই দিও কি কন্ডিশনত আছে গাড়ীৰ একো এটা কাম নাই গাইস গাড়ী পুৰা কমপ্লিট সিল আছে এই চাওক পুৰা কমপ্লিট সিল কোম্পানীৰ সিল আৰু চাওক গাড়ীত কোনো সাইডে কাম নাই গাড়ী কিমান ধুনিয়া হৈ আছে এটো সাইডে কোনো সাইডে একো এটা স্ক্ৰেচ নাই এটো চাওক ফ্ৰন্ট সাইডৰ পৰা দেখাই দিছো চাওক ফ্ৰন্ট সাইডৰ পৰা খুবেই ধুনিয়া হৈ আছে গাড়ীখন গাড়ীত গাইস কোনো সাইডে কামে নাই গাড়ীৰ ফ্ৰন্ট সাইডে আপোনালোকে দুটা DRL পাব এই দুটা এই আগৰ এই একদম কোনাখিনিৰ ইফালে DRL জ্বলি থাকে গাড়ীখন ষ্টাৰ্ট দিলে দেখা পাব আপোনালোকে সো গাড়ী মই ওভাৰঅল দেখাই দিছো চাওক কোনো সাইডে একো এটা কাম নাই গাড়ী ইমান ধুনিয়া হৈ আছে চাওক আৰু টায়াৰ কন্ডিশনো খুবেই ধুনিয়া হৈ আছে মাত্ৰ বুকা লাগি আছে গাড়ীখনত এই চাওক বুকা লাগি থাকাৰ কাৰণে মানে ধৰক গ্ৰিপটো গম পোৱা নাই কিন্তু টায়াৰ কন্ডিশন গোটেইটা একদম ধুনিয়া হৈ আছে গোটেইটা সেম কন্ডিশনত আছে এইটো চাওক গাড়ী পুৰা কমপ্লিট সিল আছে এইটো চাওক এইখনৰ পুৰা কমপ্লিট কোম্পানীৰ সিল আৰু এইখনে সিল পাব চাওক বেক সাইডৰ পৰা আপোনালোক গাড়ীখন দেখাই দিছো চাওক বেক সাইডেও একো এটা কাম নাই গাইস গাড়ীৰ কোনো সাইডে একো এটা কাম নাই 2022 ৰ মডেল হয় ভেনু S 51000 চলিছে স্পেয়াৰ টায়াৰটো মই দেখাই দিছো আপোনালোকক স্পেয়াৰ টায়াৰ একদম জিলিকি আছে চাওক এইটো চাওক স্পেয়াৰ টায়াৰ আনইউজ হয় এবাৰো ইউজ হোৱা নাই স্পেয়াৰ টায়াৰটো আৰু চাওক এইফালে চাওক এটো কোনো সাইডে পোস্টস বিলাকো চাওক কোনো সাইডে মাৰ খোৱা নাই ধুনিয়া হৈ আছে ডিকিটো পুৰা কমপ্লিট সিল আছে চাওক গাইস মোটা দেনো এক্সিডেন্টাল গাড়ী নাপাই বাৰু আপোনালোকে মই ইঞ্জিনটো দেখাই দি আছো আপোনালোকক আৰু চাওক বৰ্নেট পুৰা কমপ্লিট সিল আছে পুৰা কোম্পানীৰ সিল আছে বৰ্নেটটো এপ্ৰন সেফ্ৰন কোনো সাইডে মাৰ খোৱা নাই ইঞ্জিন চাওক ইঞ্জিনৰ লিকেজ সিকেজ একো নাই মই সাফা টাফাও একো কৰোৱা নাই চাওক কি কন্ডিশনত আছে চাওক ইঞ্জিনৰ কোনো সাইডে লিকেজ সিকেজ একো নাই এই সাইডে চাওক তল সাইডে এটো ফালেও চাওক কোনো সাইডে লিকেজ না পাব গাইস গাড়ী ইঞ্জিনৰ ধুনিয়া কন্ডিশনত আছে ইঞ্জিন ওয়াৰেন্টি লাগিলে পাই যাব ইখনৰো মই স্টাৰ্ট কৰি এবাৰ শুনাই দিও আপোনালোকক কি কন্ডিশনত আছে ইঞ্জিনৰ সাউন্ডটো অলপ ये सब पेट्रोल इंजिन है
একদম নৰ্মেল সাউন্ড গাইজ গাড়ীৰ কোনো ধৰণৰ তেনেকুৱা ইস্যু একো নাই আৰু তেনেকুৱা গাড়ী নাহে আমাৰ তাত গমে পায় আপোনালোকে ওভাৰঅল গাড়ীখন আৰু এবাৰ দেখাই দি আছো আপোনালোকক কোনো সাইডে এটা স্ক্ৰেচ নাপায় একো নাপায় গাড়ী গ্ৰে কালাৰত আছে একদম ধুনীয়া হৈ আছে চাওক টায়াৰ কন্ডিশনৰ পৰা আদি কৰি গুটেইখিনি গাড়ীখনৰ একদম ধুনীয়া হৈ আছে গাড়ী কোনো সাইডে এটা স্ক্ৰেচ নাই মাত্ৰ এই সাইড বিটত অকনমান স্ক্ৰেচ আছে এই বিটটোত আছে বাৰু এটো দেখিছে বেলেগ অসুবিধা নাই বাৰু হেখিনিও লাগিলে মই কৰাই দিম বাকি চাওক গাড়ী কোনো সাইডে একো এটা স্ক্ৰেচ নাপাব আপোনালোকে গাড়ী ইমান ধুনীয়া কন্ডিশনত আছে গাড়ী গাইজ পুৰা কমপ্লিট সিল আছে দেখালো মই আপোনালোকক ইঞ্জিন বডি গুটেইখিনি সিল পাব আপোনালোকে সো গাইজ গুটেইখিনি দেখালো আপোনালোকক গুটেইখিনি কলো এইখন 2022 ৰ হয় মানে 2022 ৰ হয় এস মডেলটো হয় চলিছে 51000 কিলোমিটাৰ চলিছে গাড়ী ফুল সিল আছে ইঞ্জিন গুটেইখিনি সিল আছে আৰু এইখনৰ প্ৰাইস ৰাখিছো মই 5,90,000 টকা মানে 5,90,000 ৰিফাইনেন্সো হৈ যাব আৰামসে আপোনালোকে অসমৰ জৰে কি নহক অসমৰ হলে হল জৰে কি নহক ৰিফাইনেন্সো হৈ যাব আৰামসে 50,000 1 লাখ জি দিয়ে প্ৰফাইল ভাল লাগিব মানে বেংকিং সেংকিং খিনি ভাল লাগিব তেতিয়াহে হ'ব সো গাইজ যদি লম বুলি ভাবিছে মোৰ স্ক্ৰিনত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে তাতে কন্টাক্ট কৰিব আজিলৈকে এইখিনিয়ে লগ পাম আমাৰ নেক্সট ভিডিঅত চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই সি ইউ সুন